ভগৱন্তই ভকতৰ কাৰণে অলৌকিকক লৌকিক কৰিব পাৰে, অবাস্তৱক বাস্তৱ কৰিব পাৰে, আৰু য'ত উপায় থাকে তাত উপায়ৰ ব্যৱস্থা কৰিব পাৰে। এয়াই হৈছে ভগৱন্তৰ ভকতৰ প্ৰতি কৰা কামৰ বিপৰীত নিদৰ্শন। এতিয়া নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুৰ যিটো পৰোক্ষভাৱে লোৱা অমৰ বৰ তাক তেওঁ নৎসাত কৰি দিছে। কেনেকৈ? খুটাৰ মাজৰ পৰা, এই খুটাতেই যেতিয়া প্ৰহ্লাদে কৈছিল ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। হিৰণ্যকশিপু জ্বলি উঠিছিল আৰু প্ৰতিবাদ কৰিছিল, হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত গোটেই জগততে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচৰিত স্বামী, স্ফটিকৰ স্তম্ভে দেখো আমি। পকা খুটাটোলৈকে আঙুলিয়াই দিলে। যিটো ভকতৰ কাৰণে সম্ভৱ, অভকতৰ কাৰণে অসম্ভৱ। পকা খুটাটোৰ ভগৱন্ত আছে, পকা খুটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ ওলালে? এফাল সিংহ এফাল মানুহ। যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হিচাপে ওলাই আহিল। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰগণত তুলি মাৰিছে। অস্ত্ৰৰেও মৰা নাই, শস্ত্ৰৰেও মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়া ভকতক ৰক্ষাৰ কাৰণে ভগৱন্তৰ বিপৰীত মহিমা। ইয়াৰ ওপৰত আমাৰ কি লাগিব? বিশ্বাস দেই। আমি ভগৱানক বিশ্বাস কৰি ল'ব লাগিব। ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আপুনি যদি যুক্তি তৰ্ক কৰে, আপোনাৰ হৃদয়ৰ পৰা বহু দূৰ আঁতৰি যাব। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি। অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। যাৰ কৰ্মত বিশ্বাস থাকিব, হৃদয়ৰ ভগৱন্ত বহুত দূৰলৈ আঁতৰি যাব। গতিকে আমি ভগৱন্তক হৃদয়তে উপলব্ধি কৰিব লাগিব, বিশ্বাস কৰি ল'ব লাগিব। গতিকে আমাৰ ভাগৱতৰ বা ধৰ্মৰ বস্তুবোৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। মহাপুৰুষে গুৰুজনাই লিখিছে, বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ কৰে। আপুনি বেয়া কাম এটা কৰি উপলব্ধি কৰক, পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবা। আপুনি দণ্ড ভৰাই এটা মানুহক সংস্কাৰ কৰিব নোৱাৰে যদি তেওঁ উপলব্ধি নকৰে। উপলব্ধিয়ে সংস্কাৰ কৰে। এই তথ্য মহাপুৰুষে দিছে। গতিকে নৃসিংহক বধ কৰিয়ে এৰা নাই। নৃসিংহই হিৰণ্যকশিপুক বধ কৰিয়ে এৰা নাই। তেওঁৰ বংশৰ যিমানবিলাক
দৈত্য আছিল সবকে এফালৰ পৰা কাটি মাৰি খাস্তাং কৰিছে নিসিংহৰ পৰাক্ৰম দেখি সকলো পলাই পট্টং মাৰিছে গতিকে দেৱতাসকল নিসিংহৰ খং দেখি ওচৰ চাপিবলৈ সাহস কৰা নাই এখিলেকে আমাক কৈছে গতিকে আমি ইয়াৰ পৰা এটা কথাই অনুভৱ কৰিব লাগিব যে ভগৱন্ত ভকত বৎসল ভগৱন্তই ভকতক সকলো বিপদৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম মই নিজতকৈও ভকতক ভাল পাওঁ তোমাক ভাল পাওঁ কথাটো গুৰুত্ব দিব আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতক যদি আমি সেৱা ভক্তি কৰো আশীৰ্বাদ লওঁ আমাৰ মংগল হ'বনে নহয় আমাৰ শেষ দশমত কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ আশীৰ্বাদ দিলেহে ভগৱন্তই কৃপা কৰিব এতিয়া কলি যুগৰ মানুহে কৃষ্ণক পোনপটীয়াকে নাপায় কেনেকৈ পাব কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতত কৈছে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ হলে ভক্তিৰ মাধ্যমেহে পাব আৰু হে ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক নিজৰ জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও ভকতক বেছি শ্ৰদ্ধা কৰিব লাগিব আপোনাৰ আচৰণ ব্যৱহাৰ শ্ৰদ্ধা ভক্তিত আপোনাৰ ঘৰলৈ অহা ভকতজন যদি সন্তুষ্ট হয় ভগৱন্তই কৃপা কৰে এয়া হৈছে মাধ্যম এটোৱে মাধ্যম যদি ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মুক পাইলে সিটো পাপী কৰিবক কি ভকতক পাই যাৰ আনন্দ নাই ভকতৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই সেইজনে মুখ পায়ো কোনো লাভ নাই এয়া ভগৱন্তৰ মুখৰ বাণী গতিকে আমি ভকত নিজেও হ'ব লাগিব ল'ৰা ছোৱালী কেইটাকো ভকত কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ আইসকলৰ ভূমিকা সৰ্বাধিক ঋগবেদত কৈছে যিখন ঘৰত আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব তেওঁলোক নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষ মানে জীৱ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব ন গৃহম ইতি আহু গৃহিণী গৃহমুচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকীয়ে সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচিত ধূপ ধূনা জ্বলাই গুৰুগৃহ মচি কাচি উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষ মানে সকলো জীৱক উদ্ধাৰ কৰিব আৰু যিখন ঘৰৰ আইসকল ভক্তিৰ প্ৰতি শ্ৰদ্ধাহীন ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতি থাকিব টিভি চাই থাকিব মোবাইল টিপি থাকিব সেইখন ঘৰৰ অৱস্থা কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাঁহটো ল'ব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে
আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আইসকলৰ হাতত ইমান ক্ষমতা আছে বেদৰ মতে যাৰ কাৰণে গুৰুজনাৰ দিনত এগৰাকী সতী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল কি বুলি গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে প্ৰাতহে উঠিয়া কৰো গৃহ কৰ্মগণ বাহিৰে ভিতৰে কৰো গুময় সিঞ্চন গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখো অৰ্থাৎ পুৱাৰ সৌৰ শক্তি যিসকল দম্পতীয়ে আহৰণ কৰিব তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে সিজাইনৰ প্ৰশ্ন নাহে নৰ্মেল দিব পাৰিব যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ লেম ৰিলিজন উইদাউট সায়েন্স ইজ ব্লাইণ্ড যিটো বিজ্ঞানত ধৰ্ম নাই খুৰা আৰু যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ বিজ্ঞান আৰু ধৰ্ম উতঃপ্ৰোত সম্বন্ধ শংকৰদেৱে বিজ্ঞানযুক্ত ধৰ্ম আমাক দি থৈ গৈছে আজি আমি শাস্ত্ৰ ভাগৱতৰ চৰ্চা নকৰাৰ কাৰণে আমাৰ বহুত লোক এই জ্ঞানৰ পৰা বঞ্চিত হৈ থাকে যাৰ কাৰণে শিক্ষা দীক্ষাত বহুত ডিগ্ৰী আছে কিন্তু বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে আজি বহুত বহুত কোৱালিফাইড মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কাৰণ পুথিগত ডিগ্ৰী আছে কিন্তু আধ্যাত্মিক আৰু নৈতিক জ্ঞান নাই এক নম্বৰ ঘিলামৰা গাঁৱে যদি বছৰি এই ভক্তি ধৰ্ম যদি প্ৰচাৰ কৰি থাকে তেতিয়াহ'লে এইখন গাঁৱৰ উঠি অহা প্ৰজন্ম বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব নালাগে কাৰণ ভগৱানে কৈছে আমাৰ ডেকা গাভৰু 60 বছৰ ওপৰৰ বয়সতকৈ আজি এই তিনিদিনীয়া অনুষ্ঠানলৈ আমাৰ ডেকা গাভৰু আৰু নৱদম্পতিসকল বেছিকৈ আহিব লাগে আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব এটো প্ৰকৃতিৰ নিয়ম কিন্তু সংসাৰ কিয় কৰিব লাগে আমাৰ ঋষি মুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমিনো কিয় বিয়া পাতিব লাগে বিয়া নপতা হলে নহলহেঁতেন নেকি এয়া ঋষি মুনিৰ প্ৰশ্ন আজি আমাৰ বহুত নৱদম্পতিয়ে ডেকা গাভৰুৱে কিয় বিয়া পাতিব লাগে নাজানে আমাৰ ঋগবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়ং ন বিন্দতে যত জায়ং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বু ভৱতি আমি কিয় বিয়া পাতিব লাগে বৈবাহিক সম্পৰ্কৰ দ্বাৰা আমাৰ পিতৃ মাতৃৰ বংশটো সেইখন ঘৰত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃ বংশটো আমি সেই ঘৰত ৰাখি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে পুত্ৰম কি কাৰণে পুত্ৰ জন্ম দিব লাগে পুন্নাম নৰকে তাৰৈতে ইতিহি পুত্ৰাহ পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব 60 বছৰৰ পিছত কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ ওৱান আফটাৰ আনাদাৰ আমাৰ জীৱনলৈ পুন্নাম নৰক 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখন হৈছে পুন্নাম নৰক
কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যাব বহুত দূৰলৈকে দেখা চকুযোৰ ওচৰতে নমনা হ'ব ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলেই যাওঁ খাওঁ বুলিলেই খাওঁ বোলা দেহাটোৰ মুখৰ আগত জিয়াৰী বুৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া কোন পুত্ৰই কৰিব এটো কাম ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ বৈষ্ণৱ পুত্ৰক জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে জন্মদাতা পিতৃ মাতৃক ঘৰৰ পৰা বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে তেতিয়াহ'লে আমি কেনেকুৱা সন্তান জন্ম দিব লাগিব যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি তাহাৰেকে পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰো আমাৰ কোটি কোটি পুৰুষতে উদ্ধাৰ কৰিব যদি নোৱাৰো তেতিয়া আমাৰ অৱস্থা কি হ'ব আমাৰ বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে হে পিতৃ মাতৃ এই জন্ম চক্ৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুৰণপি মৰণম এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব আমাৰ ভাগৱতত কৈছে দশম স্কন্ধত বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ এক দেও এক সেও এক বিনে নাই কেও এক ভগৱানক শয়নে সপোনে স্নানে গুপ্যস্থানে আমি ভজিব লাগিব কৃষ্ণ তুষ্ট ভইলে জনো পুত্ৰ উপজয় কৃষ্ণ কি পৰম পুত্ৰ মিত্ৰ ভাতৃছয় আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে ভগৱন্তৰ অংশ জীৱ আপুনি যেনেকৈ খেতি কৰিছে তেনেকৈ শস্য আপোনাৰ ঘৰলৈ পঠাই দিব বীজ পঠাই দিব এতিয়া আমাৰ উঠি অহা প্ৰজন্মই কেনেকৈ আমি সৃষ্টি কৰিব লাগে আজি বহুত নৱদম্পতিয়ে নাজানে বহুত পুথিগত ডিগ্ৰী আছে কিন্তু বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কোনোবা দম্পতিক লাগে এটা ল'ৰা পায় এজনী ছোৱালী যাৰ কাৰণে সংঘাত হৈছে ডিভোৰ্স পৰ্যন্ত হৈ গৈছে কিন্তু ভাগৱতৰ দৰ্শন জনা দম্পতিয়ে সেই সংঘাতৰ সন্মুখীন হ'ব নালাগে ভগৱন্তই কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম যা দৃষ্টি ভাৱনা জৈশ্য সিদ্ধি ভৱতি তাত দৃষ্টি তোমাৰ যেনেকুৱা ভাৱ অনুকূলে মই ভাৱনা পূৰণ কৰিবৰ কাৰণে তোমাৰ হৃদয়তে আছো গতিকে কেনেকৈ ভাবিব লাগে ভাগৱত শুনি শিকি ল'বা এতিয়া আমাৰ সমাজত ডেকা গাভৰু বিলাকে বেছিকৈ আহিব লাগে কিন্তু নাহে যাৰ কাৰণে তেওঁলোকে ভৱিষ্যত বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে আমাৰ দাৰ্শনিক পণ্ডিত মহাপুৰুষ গুৰুজনাই সময় নিবন্ধ কৰি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 24 ঘণ্টা এই 24 ঘণ্টাৰ ভিতৰত আমাক 8টা পহৰত ভাগ কৰি দেখুৱাইছে প্ৰতিটো পহৰত 3 ঘণ্টাকৈ পৰিছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পহৰ এই 8টা পহৰত 24 ঘণ্টা হয়
এতিয়া আমাৰ নৱদম্পতিসকলে বাঞ্ছিত ফল ভবা মতে ভগৱানৰ পৰা পাবলৈ কোনটো পহৰত যাব লাগিব এই কথা জানিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে দেখাইছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে এই দিবা সময়ত এই চাৰিটা পহৰত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে দিবা সময়ত বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই চাৰিটা পহৰত তাৰে প্ৰথম দুটা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে অৰ্থাৎ আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতি সন্তান গতিকে প্ৰথম দুটা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত বাঞ্ছিত ফল পাবৰ কাৰণে নৱদম্পতিসকল আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব অৰ্থাৎ আপোনাৰ প্ৰথম সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে আৰু কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে দুইজনে আলোচনা কৰি ল'ব লাগিব কৰি যথা সময়ত একত্ৰিতভাৱে মনৰ ভাৱনাটো তেওঁৰ চৰণত নিবেদন কৰিব লাগে তেতিয়া যেনে বিচাৰে তেনে ফলে পাব এতিয়া এই কথাটো যদি দুইজন একমনা হ'ব নোৱাৰে আমাৰ অৱস্থা কাশ্যপ ঋষিৰ দৰে হ'ব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল সেইকাৰণে সব দেৱতা সন্তান জন্ম দিলে দিতি সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদান বিচাৰিছিল তেতিয়া দূৰদৰ্শী সম্পন্ন কশ্যপ ঋষিয়ে বুজাইছিল ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় তুমি ধৈৰ্য ধৰা কিন্তু নামানিলে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে কিন্তু ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ দৰে অসুৰৰ জন্ম হ'ল আমাৰো দাম্পত্য জীৱনত যদি এই বুজা পৰা নাথাকে কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নামানে বা নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে আমাৰ অৱস্থা কশ্যপ ঋষিৰ দৰে হ'ব গতিকে দুয়োজনে একমনা হৈ আমি যাতে সৃষ্টি কাৰ্যত আগবাঢ়িব পাৰোঁ এই কথা ভাগৱতে আমাক সৃষ্টিৰ ৰহস্যত দেখুৱাইছে এইখিনি আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক জনাব লাগিব তেতিয়া আমাৰ সতি সন্তানক লৈ কোনো সংঘাত আমাৰ জীৱনলৈ আহিব নোৱাৰে এইটো বেদৰ মত গতিকে এইখিনি আমি জানিব লাগিব এতিয়া তাৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি পুনৰ পদবন্ধে আলোচনা কৰিম